यार की करनी है यार ओहो जज्बाती काट दे पानी पानी पी বন্ধুসকল আপোনালোকৰ যিজন ব্যক্তিক কান্দি থকা দেখিছে ভিডিঅ'ত আৰম্ভণিত সেইজন ব্যক্তি বড়োবতী গানৰ গায়ক হয় কণ্ঠশিল্পী হয় বা সিংগাৰ হয় তেওঁ এতিয়া কান্দি আছে আপোনালোকৰ ভিডিঅ' আৰম্ভণিতে দেখা পাইছে কাৰণ ইউটিউবৰ পৰা এই গানটো ডিলিট হৈছে যিটো গানৰ ভিডিঅ'ত 28 মিলিয়ন প্লাস ভিউজ আহিছিল সেই গানটোৰ লিংকত এতিয়া ক্লিক কৰিলে ইউটিউবত দেখাব দিস ভিডিও ইজ নট এভেইলেবল অন দিস ইউটিউব চেনেল বুলি দেখায় আৰু সেই ভিডিওটো বৰ্তমান ইউটিউবৰ পৰা নাই একদম নোহোৱা কৰি দিছে ইউটিউবে বন্ধুসকল এই বড়োবতী গানটো কিয় আৰু কোনে কেনেকৈ নোহোৱা কৰিলে সম্পূৰ্ণ এই ভিডিওটো আমি আলোচনা কৰিম বন্ধুসকল মই ৰাহুল আপোনালোকক স্বাগতম জনাইছো এছএমকে ৰাস্তালৈ বন্ধুসকল আপোনালোকৰ যদি ইউটিউবৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকে ভালদৰে জানিব বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব কাৰণ মই সদায় ইউটিউবৰ লগত জড়িত কিছুমান টেক ভিডিঅ' কিছুমান টিপছ এণ্ড ট্ৰিক্স আৰু কিছুমান আপডেট ধৰণৰ ভিডিঅ' বনাই থাকো আৰু ইউটিউবত মই আপলোড কৰি থাকো বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল হয়তো আপোনালোকৰ মনতো কিছুমান প্ৰশ্ন এতিয়াও আছে যে এই বড়োবতী গানটো কিয় ইউটিউবত ডিলিট কৰিলে আৰু কেনেকৈ ডিলিট কৰিলে বন্ধুসকল প্ৰথম কথা হৈছে এই বড়োবতী গানটো কিয় ডিলিট কৰিলে এই কথাষাৰ আপোনালোকে জনাটো অত্যন্ত জৰুৰী কিয়নো যদি আপোনালোকে ইউটিউবত ভিডিঅ' বনাই আছে আৰু আপুনি ইউটিউবৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰে বা কৰি আছে তেনেহলে এই ভিডিঅ'টো আপুনি চোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ইউটিউবৰ বহুতো ৰুল ৰেগুলেশন আছে বহুতো গাইডলাইন আছে যিবোৰ গাইডলাইনছ ফলো কৰিহে আপোনালোকে ইউটিউবত কাম কৰিব পাৰিব আৰু যদি আপোনালোকে গাইডলাইনছ ফলো নকৰে তেনেহলে এই গানটো যে ডিলিট হৈছে এনেকৈ আপোনাৰো হয়তো ভিডিঅ' ডিলিট হ'ব বা আপোনাৰ চেনেল হয়তো ডিমনিটাইজ হ'ব বন্ধুসকল বলক ভিডিঅ'টো ভালদৰে অলপ আলোচনা কৰোঁ বন্ধুসকল আপোনালোকে এই গানটো কেতিয়া শুনিছে হয়তো আপোনালোকে এইটো বছৰ শুনিছে বা এইটো মাহত শুনিছে কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে এই গানটো 1973 চনত ৰিলিজ হৈছিল আৰু এই গানটো এখন সিনেমাৰ আছিল সেই সিনেমাখনৰ নাম আছিল নুৰজাহ এটা গান আছিল সেই গানটোৰ নাম আছিল বনাৰসী থাক আৰু সেই গানটো কপি কৰি বৰ্তমান বড়োবতী গান বুলি তেওঁ লিখিছিল বা বড়োবতী গানটো তেওঁ মাৰিছিল আৰু সেই গানটো একদম ভাইৰেল গৈছিল কিন্তু সেই গানটো তেওঁ নিজে লিখা বা নিজে মৰা গান নহয় হেতু কপি কৰা গান হয় একদম সেম টু সেম কপি কৰিছে কিছুমানে হয়তো বহুতে ভাবিছে যে সেই গানটো নতুন গান আৰু নতুন গাইছে কিন্তু তেনেকুৱা নহয় সেই গানটো বহুত পুৰণি গান 1973 চনতে আছিল আৰু সেই গানটো বৰ্তমান কপি কৰি বড়োবতী গান বুলি বা বড়োবতী গানেদি একদম ভাইৰেল হৈছিল বড়োবতী গান নামেৰে ভাইৰেল হৈছিল সেই গানটো পুৰণি যেটো গান আছিল বা পুৰণি যেটো ভাৰ্সন আছিল সেইটো ক্লিপ বা সেই গানৰ অলপমান ভিডিঅ' আপোনালোক প্লে কৰি বা শুনাই দেখাম আপোনালোকে অলপ চাই লওকচোন বাৰু সেম টু সেম সেই গানটোকে বৰ্তমান নিউ ভাৰ্সন নতুনকৈ গাই তো বড়োবতী গানটো ভাইৰেল কৰিছিল আৰু সেই গানটো বুলিয়ে নহয় বহুতো এনেকুৱা নতুন নতুন গায়ক বা নতুন নতুন গান ওলাই আছে যিবোৰ গান পুৰণি গান হয় আৰু নতুনকৈ ৰিমিক্স কৰি অলপ উল্টা-পুল্টাকৈ গাই কেনে সেই গানবোৰ ভাইৰেল কৰি আছে কিন্তু হয়তো বহুতে ভাবি আছে সেই গানবোৰ নতুন আসলতে তেনেকুৱা নহয় সেইবিলাক গান হয়তো বহুত পুৰণি গান আৰু যি গান বৰ্তমান যুগৰ মানুহে নুশুনে সেই গানবোৰ কপি কৰি তেওঁলোকে নতুনকৈ গাই কেনে ভাইৰেল কৰি আছে আৰু তেনেকৈ ইনলিগেলি তেওঁলোকে ইনকাম কৰি আছে বন্ধুসকল আচল কথাটো এতিয়া আহিল যে তেওঁ যে শাহিদ ফাতেহ আলী খানৰ যে নতুন বড়োবতী গানটো ডিলিট হোৱাৰ আচল কাৰণটো হৈছে যে যেটো পুৰণি অৰিজিনেল গান আছিল সেই গানৰ যিজন ওনাৰ আছিল বা যিজন মালিক আছিল পুৰণি গানটোৰ অৰিজিনেল যিজন মালিক আছিল সেই মালিকজনে ইউটিউবত গৈ ৰিপোৰ্ট কৰিলে যে এই গানটো আসলতে মোৰ গান হয় এই গানটো যে নতুনকৈ বড়োবতী গান বুলি যেটো গান ওলাইছে হেতু গান কপি হয় আগতে আমাৰ এই নতুন এই সিনেমাখনৰ সেই পুৰণি গান আছিল বৰ্তমান নতুনকৈ গাই কেনে এনেকৈ বেয়াকৈ গাই কেনে এই গানটো এলোকে ভাইৰেল কৰি টকা ইনকাম কৰি আছে এই কথাটো যাই কেনে কি কৰিলে যিজন পুৰণি ওনাৰ আছে সেইজনে ইউটিউবক ৰিপোৰ্ট কৰিলে আৰু ইউটিউবে ডাইৰেক্ট ষ্ট্ৰাইক মাৰি সেই গানটো নতুন গানটো বৰ্তমান ইউটিউবৰ পৰা ডিলিট কৰিলে এইখিনি আছিল মেইন কথা বন্ধুসকল আপোনালোকৰ যদি ইউটিউবত ভিডিঅ' বনাই আছে বা অন্যান্য ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ আপোনালোকৰ হৈছে ফেচবুক ইনষ্টাগ্ৰাম আৰু ইউটিউব এই তিনিটা জায়গাত যদি আপোনালোকে ভিডিঅ' বনাই আছে আৰু আপোনালোকে হয়তো ভৱিষ্যতে টকা ইনকাম কৰিব বিচাৰে বা ইনকাম কৰি আছে তেনেহলে আপোনালোকে কপিৰাইট ষ্ট্ৰাইক বা কপিৰাইট গাইডলাইন জনাটো আপোনালোকৰ অত্যন্ত জৰুৰী যদি আপোনালোকে কপিৰাইট গাইডলাইনটোৰ বিষয়ে জানিব বিচাৰে তেনেহলে মোৰ ডেসক্ৰিপচনত এটা ভিডিঅ'ৰ লিংক আছে আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাব